আজি মোটামুটি ধৰি লওক 20 বছৰ ধৰি এইটো সমস্যা সমাধান সমস্যাত পৰি আছো আমি। কিন্তু কিমান মানুহ আহে কিমান মানুহ যায়, খালি আপোনাৰ নিউজে কৰে বা কিবা কয়, কিন্তু আজিকালি কোনো চৰকাৰী সহায় আমি অনুদান কোনো পোৱা নাই। চাত ইমান ডাঙৰ ঘৰ, পাকা ঘৰ এটা ভাঙছি, তাতে আমাৰ পিহিৰ ঘৰ ভাঙছি, আমাৰ বৰপিতাৰ ঘৰ ভাঙছি, আমাৰ ঘৰ ভাঙছি, এনেকুৱা আৰু আছে 20টামান পৰিয়ালৰ ঘৰ ভাঙছি। যদি কোনো এটা চৰকাৰী অনুদান আমি পোৱা নাই, কিবা এটা যদি আমি যদি পাবা খোজো সেইটোও নাপাওঁ। আমাৰ তাতে মানুহ নাহে, আমি নদীৰ পাৰত বুলি আমাৰ তাতে মানুহ নাহে। কিবা এটা কৰাৰ পাছতে আপোনাৰ কেইটামান পাৰ্ক বইল দিছিল, সেইটো এক পানীতে আপোনাৰ নদীৰ সিপাৰ নি পাইছে। তে আমাৰ এতিয়া যিখিনি খেতিৰ মাটি আছিল সেইখিনিও আপোনাৰ নদীয়ে লৈ গেল। এতিয়া আমি এই মানুহৰ ঘৰত হাজিৰা তাজিৰা কৰোঁ, কিবাকৈ চলোঁ আৰু পৰিয়ালটো চলিব লাগিব। এতিয়া আমাৰ খেতিৰ মাটিও নাই, ভিটা বাৰীও নাই, আমি চলিম কেনেকৈ? চৰকাৰৰ তাতে এইটো অনুৰোধ যাতে চৰকাৰে আমাক কিবা এটা সহায় কৰে, সুবিধা দেই, যাতে আমি জীয়াই থাকোঁ। নহ'লে আমাৰ গলত ৰছী লৈ ফেলে মৰিব লাগিব, তাৰ বাহিৰে একো কাম নাই। ইলেকশ্যনৰ সময়ত আহে, ভোটটো খোজে, ভোটটো দিওঁ, ভোট দিয়াৰ পাছত আৰু কোনো খবৰ নাই, সেই আৰু চলি আছে আমাৰ। ইলেকশ্যনৰ সময়ত আহে, আহি পেলাই কয় গৰখহনীয়াটো ৰোধ কৰি দিম, তো নাই আমাক ভোটটো দিয়া, ভোটটো দিয়াৰ পাছত আৰু খবৰ নাই, সেই আৰু সেনেকে 20 বছৰ ধৰি এইটো চলি আছে আমাৰ ইয়াতে। আগততো আপোনাৰ মোটামুটি 2 কিলোমিটাৰমান দূৰত আছিল, আহি এতিয়া ঘৰ ভাঙি ল'লাক। মোটামুটি ধৰি লওক মোৰ চকুৰ সন্মুখতে 200 বিঘামান মাটি লৈ গ'ল। 200 বিঘাৰ অধিকে হ'ব, কম নহয়, বেছি নহয়, কম নহয়, বেছি হ'ব। তে সেনেকুৱা চলি আছে। এতিয়া আমি চৰকাৰৰ তাতে এইটো অনুৰোধ জনাইছোঁ, 1 কিলোমিটাৰ দূৰত আমাৰ নদীটো কাটি দিব ব্যৱস্থা আছে, JCB দি যদি সেইটো কাটি দিয়ে, অলপ পইচা চৰকাৰৰ খৰচ হ'ব, আমাৰ পৰিয়ালকেইটা অলপ জীয়াই থাকিবলৈ অলপ সুবিধা হ'ব। চৰকাৰে যাতে এইটো আমাৰ কৰি দিয়ে, সেইটো চৰকাৰৰ তাত অনুৰোধ বা কামনা জনালোঁ। আমাৰ ঘৰটো আগত বহুত নিৰাপদ আছিল, 3বাৰ মান ভাঙি পেলাই এতিয়া আহি পেলাই আমাৰ ঘৰ যিখিনি মাটি আছিল এইখিনিত পালোঁ। এতিয়া এইখিনিও ভাঙি লৈ গ'ল। এইবাৰ বেলেগৰ আধা মাটিত মোৰটো কিবা কৰি ঘৰটো অলপ বাচি আছোঁ। এইবাৰ যদি কৈছিল আমাক ভোট দিব আহি কৈছে তোমালোকৰ নদীটো কাটি পেলাই সিপন্দি দিম, সিপন্দি 50 ফুট মান জাগা কাটি দিম, মানে কি আমাৰ নদীটো চিধা হয়, কাটি দিম। কিন্তু ভোটটো নেওয়াৰ পিছত এইটো সমস্যাই নাই। এতিয়া আপোনালোকে আহিছে, চাওক আমাৰ বাৰী ঘৰ ভাঙি লৈ গৈছে, কিবা কৰি আমি জীয়াই আছোঁ। যদি কিবা চৰকাৰে কিবা সহায় দিয়ে তেনেহ'লে আমি বাচিব পাৰিম, নহ'লে আমাৰ মৰাই ভাল। এইটো আমাৰ ঘৰ আছিল, আমাৰ ঘৰটো পাকাই আছিল, 4 ৰুমৰ ঘৰ আছিল, চবকেইটা লৈ গৈছে। আৰু সেইফালে আৰু ঘৰ আছিল 8টা, সেইকেইটাও লৈ গৈছে। মাটি বাৰীও যা আছিল চব লৈ গৈছে, খেতি বাৰীও লৈ গৈছে। এতিয়া আমি বেলেগ এটাত আছোঁ, এতিয়া তাৰ কোনো উপায় নাই, খেতি বাৰীও কৰিব খাব নোৱাৰি, নদীত মাটিগিলা আমিতো কোনো অনুদায় পোৱা নাই নহয়। কিবা দিছিল নে ক্ষতিপূৰণ? নাই, 1 পইচাও দিয়া নাই, আমাৰ ক্ষতিপূৰণ 1 পইচাও দিয়া নাই, আমি পোৱা নাই। মানুহ আহিছিল, বহুত মানুহ আহিছিল, সেই ফটো মাৰি লৈ গৈছি। সিহঁতে বা কি কৰিছে এইটোতো আমি কোনো খবৰেই পোৱা নাই। আমিতো বেলেগৰ তাতে আছো। খেতি বাতিটো নাই, খেতি বাতি নাই, কাম হাজিৰা কৰি খাই আছে ল'ৰাগিলা। কিবা কেৰেলাত গৈছি, কিবা হাজিৰা কৰি আছে, খাই আছে। এতিয়া কি কৰিম, ভাতটো খাব লাগিব।